মই উপস্থিত আছোঁ বৰপেটা পাটবাউসীৰ মাছকুচি গাঁৱত। এই মাছকুচি গাঁৱৰ এটি পথ, যিটো পথ পাটবাউসী কেটকুচি হৈ গুৱাহাটী দৌলাহাল সংযোগী এই পথ। এই পথটো দুৰ্ভাগ্যজনকভাৱে 3খন দলঙৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য কৰা হৈছিল 2017-18 বৰ্ষৰ 1000+ শিতানত। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে শুভ উদ্বোধন কৰিছিল এই দলং 3খনৰ নিৰ্মাণ কাৰ্য। কিন্তু পৰিতাপৰ বিষয়, আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল এই দলং 3খন। এই দলং 3খনেৰে ইতিমধ্যে বিভিন্ন সময়ত দুৰ্ঘটনাৰ সৃষ্টি হৈছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ, এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল আজি ইমান বছৰে। এই চেগতে মই উল্লেখ কৰিম যে যিটো পথত ইতিমধ্যে আমি উপস্থিত আছোঁ, এই পথটোৰ অলপ আগত আছে স্কুল আৰু আপোনাৰ নামঘৰ। বিভিন্ন সময়ত সৰু সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন সময়ত এই ৰাস্তাটোৰে অহা যোৱা কৰাত তেওঁলোকে দুৰ্ঘটনাত সংঘটিত হৈছে। আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় কিছুমান ৰাইজ আমাৰ মাজত উপস্থিত আছে, আৰু স্থানীয় ৰাইজৰ পৰা আমি মতামত জানিবলৈ বিচাৰিম, কিয় ইমান দিনে সম্পূৰ্ণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। কাৰ হেমাহিৰ বাবে এই পথটোৰ যি ৰাস্তা, সেই ৰাস্তা এতিয়াও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই। এই মুহূৰ্ততে মই স্থানীয় ব্যক্তিসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচ্ছা দাদা আহকচোন, যিহেতু এইখন দলঙৰ নিৰ্মাণ কাৰ্য আপোনালোকৰ মতে হোৱা নাই বহু বছৰ ধৰি, কি ক'ব এই মুহূৰ্তত? তাৰমানে কি হয়, তাৰমানে 2017-18 বছৰৰ যিটো 1000+ শিতানত যিটো দলংখন ধৰা আছিল, এই দলংখন ধৰাত আমি ভালেই পাইছিলোঁ। তেতিয়া কাৰণে কাঠৰ দলং আছিল, পকীকৰণ হ'ব, ভাল কথা। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই পকী দলংখন হোৱাৰ নামত আজি ইমান বছৰ সিহঁতে লগালে। আৰু চবতকৈ ডাঙৰ কথা, ইয়াত যিটো তাৰমানে ছিষ্টেমত হ'ব লাগিছিল সেই বস্তু হোৱা নাই। এইবাৰ আপোনালোকে দেখিছে, তাৰমানে ইয়াতে গ্ৰেভেলবোৰ পেলাই থৈ গৈছে, এইবোৰ কাম কৰি থৈ গৈছে। কিন্তু কথা হ'ল কি, লাগিছিলে আমাক জিঅ' বেগ, নহ'লে সেইটো ভাঙি গুচি যায়। তাত বিভিন্ন সময়ত দুৰ্ঘটনাত আমাৰ বহুত বয়সস্থ মানুহ আছে, তেওঁলোকে ৰাতিৰ কালত আহিব নোৱাৰে, ল'ৰা ছোৱালীবোৰ আহিব নোৱাৰে, বহুত অসুবিধা হৈ আছে। যিটো হৈ আছে আপুনি চাব, সেইফালে চাওক, তাত বাঁহেৰে সেই দি থৈ দিছে। নিয়মমতে তাত জিঅ' বেগ মাৰিব লাগে, কিন্তু জিঅ' বেগ নোহোৱাৰ ফলত কি হৈছে, আজি এনেকৈ বান্ধি থৈ গুচি যাব, কাইলৈ সেইবোৰ খহি যাব, তাৰপিছত কোনে চাব? সেই বস্তু কিমানটা এক্সিডেণ্ট হৈছে বিভিন্ন সময়ত আপোনালোকে যদি চাই, আমি ক'ব নোৱাৰোঁ। কিন্তু আমাৰে দুৰ্ভাগ্য, তেওঁলোকে কিয় ইমান হেমাহি কৰি আছে। আমি আশা ৰাখিছোঁ, আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যে অতি সোনকালে এই বস্তুটো তাৰমানে সম্পূৰ্ণ কৰি যাতে আমাক সহায় কৰে। হয়, তেওঁলোকে জানিবলৈ দিছে যে বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনাৰ সৃষ্টি হৈছে এই পথটোত। কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি বয়সীয়াল বিশিষ্ট ব্যক্তিসকলো ইতিমধ্যে ইয়াতে ক্ষতিগ্ৰস্ত হৈছে। আচ্ছা, যিহেতু দলংখন হ'ল ঠিকেই, কিন্তু দলংখনৰ লগত সংলগ্ন পথটো এতিয়ালৈকে নিৰ্মাণ হোৱা নাই। এইটো পথ আমি সৰু থাকৰ পৰা মানে এনেকৈ বয়াই হৈ আছে হা। তাৰপিছত কিন্তু আপোনাৰ দিয়ক কিমান ৰিকুৱেষ্ট কৰি বস্তুটো আনিছে, কিন্তু কামটো এতিয়ালৈকে 2021-22 পৰিব, কামটো সম্পূৰ্ণ হোৱা নাই একদম। এতিয়া কেইদিনমান আগতে কিমান এক্সিডেণ্ট হৈছে, মানে একদম আৰু কামটো ভাল হোৱা নাই। এতিয়া দাদাই ক'লাক নাই, এতিয়া জিঅ' বেগ মাৰিব লাগে, কিন্তু বাঁহ দিছে, কিবা দিছে, চাইড বামটো বহল হোৱা নাই, এইবিলাক বস্তুখিনি ভাল হোৱা নাই। আৰু এইটো আমাৰ কিন্তু উপায়ুক্তক আমি তাৰমানে জনাব লগা অৱস্থা হৈছে। তাৰমানে এইটো গড় কপ্তানি বিভাগৰ অন্তৰ্গত পথটো, এইটোতো গড় কপ্তানি বিভাগৰে কাম, কিন্তু এইটো আমিতো সেইটো আৰু নাজানো না। এইটো কিন্তু আমি DC অফিচত তাৰমানে এইটো ৰিকুৱেষ্ট কৰিব লগা হৈছে। তাৰমানে কি কৰিব কামটো, ইমান কিয় দেৰি কৰি আছে? হয়, সেইটোৰ কাৰণে আমি বহুত দুখিত, কিমান অসুবিধাৰ সৃষ্টি হৈছে আমাৰ পাটবাউসী গাঁওখনৰ। এইটো হ'ল পাটবাউসী সত্ৰৰ পৰা এইটো আপোনাৰ কেটকুচি হৈ আপোনাৰ গুৱাহাটী যাব পৰা এইটো মেইন পথ। তাৰমানে এইটো কিন্তু কিমান হেমাহিৰ কাৰণে ৰাস্তাটো আহিলে, কিন্তু তাৰপিছতো কিন্তু কামটো সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই। হয়, তেওঁলোকে জানিবলৈ দিছে যে কাৰ হেমাহিৰ বাবে সম্পূৰ্ণ হৈ উঠা নাই এই পথটো। এই মুহূৰ্তত আৰু এজন স্থায়ী বাসিন্দা আমাৰ মাজত উপস্থিত আছে। দাদা কওকচোন। নমস্কাৰ জনাইছোঁ। তাৰমানে এইটো আমাৰ পথ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ দামোদৰদেৱ সংলগ্ন পথ। এইটো তাৰমানে ঐতিহ্যপূৰ্ণ পথ। গতিকে এই কামটো যিটো ঠিকাদাৰে বা যাৰ আণ্ডাৰত কামটো চলি আছে, এই কামটো আচলতে বহুদিন আগতেই কৰি দিব লাগিছিল। তেওঁলোকে কি কাৰণত কৰা নাই, সেইটো হৈছে তেওঁলোকৰ কথা, আৰু আমাৰ এইটো দুৰ্ভাগ্যজনক তেওঁলোকে কৰি নিদিয়াৰ কাৰণে। গতিকে মই অনুৰোধ জনাওঁ DC মহোদয়ক তথা অসম চৰকাৰক মই অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ এই কামটো কৰি দি গড় কাপ্তানি বিভাগে তেওঁলোকে উদ্যোগ লৈ যাতে ঠিকাদাৰক নিৰ্দেশ দি আমাক সোনকালে কৰি দিয়ে। আৰু ইয়াতে 3খন দলং আছে, আৰু যিটোৰ কাৰণত তাৰমানে আমাৰ বৃহত্তৰ পাটবাউসী অঞ্চলৰ বহুত ক্ষতি হৈছে। গতিকে 3খন দলঙৰ কাম ইতিমধ্যে এনেকুৱাই হৈ আছে, 3খন দলঙৰে এনেকুৱা হৈ আছে, আজিকালি সম্পূৰ্ণ হোৱা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে অতি সোনকালে আমাক এই ৰাস্তাটো কমপ্লিট কৰি
আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ে যে দলংখন সম্পূৰ্ণ হৈছে কিন্তু এপ্ৰ'চখিনি দলংটো হৈ গৈছে আৰু এইটোৰ কাৰণত তাৰমানে আমাৰ বহুত মানে আমাৰ হেৰি হৈছে দুৰ্ঘটনাও ক্ষতিগ্ৰস্ত হৈছে দুৰ্ঘটনাত পতিত হৈছে গতিকে অনুৰোধ জনাইছে আৰু মহোদয়ক উপযুক্ত মহোদয় তাৰমানে আমাৰ অসম চৰকাৰক সেইখিনিয়ে ক'বলগীয়া হয় তেওঁলোকে অসম চৰকাৰ আৰু অসমৰ নতুন মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে তেওঁ যেন এই অঞ্চলত যিটো অঞ্চলত 3খনকৈ দলং ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও এপ্ৰ'চবোৰ সম্পূৰ্ণ কৰি উঠা নাই আৰু তেওঁলোকে এই নতুন মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে যে তেওঁ যেন দৃষ্টিগোচৰ কৰি এই অঞ্চলৰ এই পথকেইটাত যিটো পথ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ দামোদৰদেৱ সত্ৰৰ লগতে জড়িত হৈ আছে এই পথটো আৰু এই পথটো সংলগ্ন হৈ আছে বৰপেটাৰ পৰা দৌলাহাল গুৱাহাটীলৈকে যোৱা পথ